এটো যে অকল মানে ধৰক জেন্টসে কৰিব পাৰে লেডিসে নোৱাৰে তেনেকুৱা কোনো কথা নাই নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমাৰ ঢকুৱাখানা নগৰত এটা ট্ৰেডিং একাডেমি খোলা হৈছে তাৰে শুভ মুহূৰ্তত মোক ইনভাইট কৰিছিল দাদা এজনে তাকে ইয়ালৈ আহিলো তাকে চাই থাককচোন মই কি দেখাব পাৰো আপোনালোকক আহক এতিয়া ফিটা কটা কাৰ্যসূচীটো হ'ব লৈছে এতিয়া সম্বোধনা কাৰ্যসূচী এটা হৈছে সম্বোধনা জনাব আমাৰ নমস্কাৰ এতিয়া কেক কটা কাৰ্যসূচী হ'ব লৈছে ইয়াতে আমাৰ ধুনুমুনু মইনা এটাক লগ পাইছো নামটো কৈ দিয়া মইনা কৈ দিয়া নামটো কৈ দিয়া এটো কি এটো কথা কয় স্পিকাৰ মাতটো দিয়া তোমাৰ নামটো কৈ দিয়া মোৰ নাম সেজকা স্কুল গৈছা কোনখন স্কুল কাইজন একাডেমি কাইজন একাডেমি ন ধুনীয়া স্কুলত পঢ়িছা এটাই মামাকে তো দি বাবা তো দি নকাতে নি নহয় এটো স্পিকাৰ কথা কয় হেল্ল মাইক টেস্টিং হেল্ল কোৱা লাজ লাগিছে নেকি গান এটা গাই দিয়া নহলে মই যে কৈছিলো যে দাদাজনে মোক ইনভাইট কৰিছিল বুলি এওঁৱে মোক ইনভাইট কৰিছিল দাদা আপোনাৰ গুড নেমটো জনাব প্ৰথমে মোৰ নমস্কাৰ মোৰ নাম ত্ৰিবিক্ৰমজিত বৰা হয় মোৰ ঘৰ কোৰগাঁও তাৰপিছত এই বস্তুটো মানে কেনেকুৱা কি অলপমান বুজাই দিব থুলমূলকে ঠিক আছে তো কথাটো হ'ল এনেকুৱা যে শ্বেয়াৰ মাৰ্কেট বুলি ক'লে আমি হয়তো বহুতৰ ধাৰণা কম মানে সিমান শ্বেয়াৰ মাৰ্কেটৰ ওপৰত ইমান ইণ্টাৰেষ্ট নাদিয়ে কিন্তু শ্বেয়াৰ মাৰ্কেটটো ভাৰতীয় অৰ্থনীতিৰ এটা মূল মানে এটা আহিলা তো সেইকাৰণে আমি শ্বেয়াৰ মাৰ্কেটটো জানিব লাগে শ্বেয়াৰ মাৰ্কেটৰ ওপৰত আমাৰ ষ্টক মাৰ্কেটৰ ওপৰত আমাৰ নলেজ আমাৰ থকাটো প্ৰয়োজন আজি যদি আমি বাহিৰৰ ৰাজ্যবোৰত চাওঁ ষ্টক মাৰ্কেটৰ ওপৰত কিছুমান ক্লাছ দিয়া হয় তেওঁলোকৰ কিবা পাঠ্যক্ৰমতে দিয়া আছে ইনভেষ্টমেণ্টৰ ওপৰত তো সেই বস্তুখিনি আমাৰ এইফালে কিন্তু দেখা পোৱা নাযায় তো সেইকাৰণে আমি ভাবিছো যে ষ্টক মাৰ্কেট আমি যিহেতু জড়িত হৈ আছো আমাৰ বিপুৰীয়াটো চেণ্টাৰ আছে লখিমপুৰতো আমাৰ চেণ্টাৰ আছে আৰু নৰ্থ ইষ্টাৰ্ণ ট্ৰেডিং একাডেমিয়ে পোনপ্ৰথমবাৰৰ বাবে ঢকুৱাখানাত আমি এই ব্যৱস্থাটো আমি কৰি দিছো যাতে সকলোৱে আহি সকলোৰে সুবিধা হওক আমি বহুখিনি আমি গম পাইছিলো যে ইয়াৰ পৰা বহুত সংখ্যকে শিৱসাগৰ বা ডিব্ৰুগড়ত গৈ পিনে শিকিব বিচাৰিছিলে যোৰহাটত গৈ শিকিব বিচাৰিছিলে তো ইমান দূৰত গৈ থাকি মেলি শিকা অলপ অসুবিধা হয় গতিকে সেই অসুবিধাবোৰ দূৰ হওক সকলোৰে সুবিধাৰ্থে আমি ইয়াত ঢকুৱাখানাত পোনপ্ৰথমবাৰৰ বাবে ঢকুৱাখানাৰ এই নগাঁও তিনিআলিত আমি নৰ্থ ইষ্টাৰ্ণ ট্ৰেডিং একাডেমি প্ৰথমটো বেচ আমি ইয়াত আজি মানে আৰম্ভ কৰিছো ঢকুৱাখানা নগৰৰ আশে পাশে যিমান সংখ্যক মানুহৰ মানে ট্ৰেডিং শিকাৰ ইচ্ছা আছে ইয়াত আপোনালোকে ভিজিট কৰিব এপাক ভালকে এড্ৰেছটো কৈ দিব হয় ঢকুৱাখানা চাৰিআলিৰ পৰা মাতমৰা ৰোডত যদি আহে তেতিয়াহ'লে মাতমৰা ৰোডত আহি চাৰিকুৰীয়া দলংখন পাৰ হৈ আহিয়ে বাওঁ চাইডে থকা প্ৰথমটো মানে ঘৰে আমাৰ তাত লিখাই আছে ডাঙৰকে লিখাই আছে নৰ্থ ইষ্টাৰ্ণ ট্ৰেডিং একাডেমি আপোনালোকে দেখাই পাব তো আহিব এখেতৰ ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দিয়া কণ্টেক্ট নম্বৰ এও নাম্বাৰটো মই দি দিম আপোনালোকে ফোন কৰিলে গম পাই যাব হয় এনকুৱাৰী কৰিব পাৰে আমাৰ লগত আৰু ইয়াৰ পাছৰ এইটো আমাৰ যিহেতু আমাৰ প্ৰথম বেচটোৰ কাৰণে আমাৰ মানে চিট আমি ৰাখিছিলো তো ছেকেণ্ড বেচটোৰ কাৰণে আমাৰ বৰ্তমান খোলা আছে ফাৰ্ষ্ট বেচটো আমি 30টা চিটৰ কাৰণে ৰাখিছিলো তো প্ৰথম বেচটো আমাৰ সম্পূৰ্ণ হৈ গৈছে ছেকেণ্ড বেচৰ কাৰণে যিসকলে ইচ্ছা প্ৰকাশ কৰে তো তেওঁলোকে আহিব পাৰে আৰু মানে বহুতে ভাবে এই ট্ৰেডিংটো অকমান কিবা মানে ফেক টাইপৰ কিন্তু আপোনালোকে ইয়াত এবাৰ ভিজিট কৰক তেতিয়া গম পাব আৰু এটা কথা মই সুধিবলৈ বিচাৰিম ইয়াত এতিয়া যোনসকল ষ্টুডেণ্টে নামভৰ্তি কৰিব কিমান এজৰ পৰা নামভৰ্তি কৰিব পাৰিব একচুৱেলি ইয়াত মানে ষ্টক মাৰ্কেটটো শিকিব জানিবৰ কাৰণে আপোনাৰ কোনো বয়সৰ লিমিট ইয়াত নাই প্ৰথম কথা যিহেতু তেওঁ মানে 18 বছৰ ওপৰ হ'লে ভাল কিন্তু আমাৰ 9-10 ষ্টুডেণ্টেও আমাক মানে খবৰ লৈছে আৰু কিছুমান আমাৰ এতিয়া লখিমপুৰ হওক বা বিপুৰীয়া চেণ্টাৰত আমি আপোনালোকে যদি পাব তেতিয়াহ'লে তাত ৰিটায়াৰ্ড ডক্টৰ আছে ৰিটায়াৰ্ড টিচাৰ আছে তো সেনেকুৱা যথেষ্ট ৰিটায়াৰ্ড পাৰ্চনো আছে আমাৰ লগত জড়িত হৈ আৰু মধ্যবয়সীয় মানুহ কিন্তু আছে ইয়াত বয়সৰ কোনো লিমিট নাই এই একাডেমিখনতে মই ভণ্টি এজনীক লগ পালোঁ ভণ্টি তোমাৰ গুড নেমটো জনাবা নমস্কাৰ মোৰ নাম পূৰ্বা শইকীয়া ঘৰ ক'ত আছিল মোৰ ঘৰ হিঙিয়া হয় আমাৰ ইয়াৰে ন নং হিঙিয়া ঢকুৱাখানাৰে হয় মানে বঢ়িয়া তাৰপিছত তুমি ইয়াত কিবা জইনিং কৰিম বুলি আহিলা নে এনে চাম বুলি আহিছা ন মই জইনিং কৰিবলৈ বুলি আহিছিলো মানে মই জইন কৰিম আৰু এতিয়া আজি মানে অপেনিঙৰ কাৰণে মই বস্তুটো কেনেকুৱানো কি হয় তাকে অলপমান জানিবৰ কাৰণে আহিছিলো
ঠিকে আছে ঠিকে আছে তাৰপিছত আগে পিছে কৰাৰ এক্সপিৰিয়েঞ্চ আছে চাগে ন আগে পিছে কৰা ইমানটাও নাই মানে ইমান বেছি ভালকে নাই মানে জাষ্ট experience। মাজে 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 ট্ৰেডিংটো কৰি কৰা থকা হয় ন ঠিকে আছে এটা ভাল ট্ৰেণ্ডিং বস্তু আমাৰ ট্ৰেডিংটো সেইকাৰণে সকলোৱে কৰি চাওক মহাসকল এবাৰ ইয়াত ভিজিট কৰক হয় নাই ভিজিট কৰিব লাগে ভিজিট কৰিব লাগে এইটো যে অকল মানে ধৰক জেন্টছে কৰিব পাৰে লেডিছে নোৱাৰে তেনেকুৱা কোনো কথা নাই আপোনালোক সকলো আহিব পাৰে লেডিছেও কৰিব পাৰে বা জেন্টছেও কৰিব পাৰে সকলো আহি যোগদান কৰক যিহেতু ঢকুৱাখানাবাসী ৰাইজৰ কাৰণে এইটো বহুত ভাল খবৰ আহিছে কাৰণ মানে আমিতো ধৰক এইবোৰ কৰিবৰ কাৰণে বেলেগত কোচিং ল'বগে লাগে ন কিন্তু আমাৰ যিহেতু এতিয়া নিজৰ জেগাত আহিছে যেতিয়া আমি মানে ইয়াত যোগদানটো দিব লাগে আৰু তেতিয়া মানে আমি আগবাঢ়ি যোৱাৰ চান্সটো বেছি থাকে ঠিক আছে আৰু ইয়াতে মই এই ট্ৰেডিং একাডেমীখনৰ মেনেজিং দাদাজনক লগ পাইছো দাদা আপোনাৰ গুড নেমটো জনাই দিবচোন হয় মোৰ নাম ৰূপম দত্ত তাৰপিছত আপোনাৰ ঘৰ ইয়াতে চাগে ন লখিমপুৰত ন হয় তাৰপিছত আজি যে ইমান ধুনীয়া যে প্ৰতিষ্ঠান এটা ইয়াত মুকলি কৰিলে আপোনাৰ অনুভৱ কেনেকুৱা অনুভৱ অতি আনন্দিত হয় মই আজি মানে আমি বহুত দিনৰ পৰা ভাবি আছিলো হয় সপোনো আছিলে এনেকুৱা এটা কৰিম বুলি কিন্তু আজি মানে বহুতে আনন্দিত হয় কাৰণ এটা জৰুৰী বস্তু ইয়াত ঢকুৱাখানা নগৰত অপেনিং কৰিছে ভাল বস্তু তাৰপিছত মোৰ ভিউৱাৰ্ছসকলক এই ট্ৰেডিং একাডেমীখনৰ যোগেদি কিবা মেছেজ দিব বিচাৰিব নেকি আহক আপোনালোকে ইয়াত শিকক আৰু শিকোৱাৰ পাছত কৈছো আপোনালোকৰ যিখিনি ডাউট আছে যিখিনি ক্লিয়াৰ আছে কৰাখিনিয়েতো কৰিয়ে আছে ট্ৰেইনিং যিখিনিয়ে কৰি আছে আৰু যিখিনিয়ে একো আজিলৈকে বা শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে বুজি নাপায় এনেকুৱা নহয় যে অকল ইয়াত ট্ৰেডিঙে বুজোৱা হ'ব আপুনি ট্ৰেডিঙৰ ওপৰত ইনভেষ্টো কৰিব পাৰিব ধুনীয়াকৈ বুজাই দিয়া হ'ব বেছিকৰ পৰা এডভান্সলৈকে আৰু ক্লাছটো শেষ হোৱাৰ পাছতো আপোনাৰ এবছৰ এটা মেণ্টৰশ্বিপ থাকিব আপুনি প্ৰতিটো ডাউট ক্লিয়াৰ কৰিব পাৰিব বঢ়িয়া বঢ়িয়া দাদাজনে সুন্দৰ দুটামান কথা ক'লে ভাল লাগিল হয় একাডেমীখনত মই কোচাৰ ছাৰক লগ পাইছোঁ ছাৰ অলপ আজিৰ দিনটো মানে ট্ৰেডিংটোৰ কথা অলপ চিম্পুলকৈ কৈ দিয়কচোন মোৰ ভিউৱাৰ্ছসকলক হয় একচুৱেলি নহয় আজি আমি ইন্ট্ৰডাকশ্যন ক্লাছটো লোৱা হৈছে ইয়াতে আমাৰ যিটো কোৰ্চ হ'ব 3 মান্থ ডিউৰেশ্যনৰ এটা কোৰ্চ হয় ইয়াতে আমি বেছিক লেভেলৰ পৰা ষ্টাৰ্ট কৰোঁ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আৰু এডভান্স লেভেললৈকে যাওঁ এজন মানুহ এজ এ ট্ৰেডাৰ হিচাপে নিজকে যাতে কৰিব পাৰে বা ষ্টক মাৰ্কেটখনত একচুৱেলি ট্ৰেডিং বুলি নহয় ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট ইয়াতে দুইটা থাকে ষ্টক মাৰ্কেটখন মিনছ অকল ট্ৰেডিং নহয় হয় ইয়াতে ইনভেষ্টমেণ্টো হয় আৰু মেইনলি আমি ইনভেষ্টমেণ্ট ছাইডটোতে আমি বেছিকৈ গুৰুত্ব দিব লাগে আৰু সেইটো যিহেতু আমি যদি লং টাইমৰ কাৰণে ৱেল্থ ক্ৰিয়েশ্যন কৰিব বিচাৰোঁ তেতিয়াহ'লে ইনভেষ্টিঙে আমাৰ চবতকৈ ডাঙৰ চ'ৰ্চেছ হয় গতিকে সেই গোটেইখিনি আমি ইয়াতে ডিছকাছ কৰিম হয় আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰি দিছোঁ আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক কাৰণ ঢকুৱাখানাত নতুনকৈ এই প্ৰতিষ্ঠানটো খোলা হৈছে নজনাসকলেও গম পাব ঠিক আছে বন্ধুসকল বাই বাই